আমাৰ নেতা AICC জেনেৰেল সেক্ৰেটাৰী জিতেন্দ্ৰ সিং ডাঙৰীয়াৰ উপস্থিতিত আৰু আমাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়া, আমাৰ লোকসভাৰ উপদলপতি গৌৰৱ গগৈ ডাঙৰীয়া, আমাৰ মাননীয় সাংসদ দুগৰাকী আছে, প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া, ৰকিবুল হুছেইন ডাঙৰীয়া, দুগৰাকী AICC সেক্ৰেটাৰী আছে, পৃথিৱীৰাজ চাথে ডাঙৰীয়া, জিতেন্দ্ৰ বাঘেল ডাঙৰীয়া, ৱৰ্কিং প্ৰেচিডেণ্ট আছে আমাৰ জাকিৰ হুছেইন চিকদাৰ ডাঙৰীয়া। আমি এইসকলৰ উপস্থিতিত আজি আমাৰ দলত আমাৰ এই পুৰণা সতীৰ্থ অসম কংগ্ৰেছৰ প্ৰাক্তন সভাপতি আৰু তৃণমূল কংগ্ৰেছৰ সভাপতি হিচাপে পদত্যাগ কৰি আমাৰ দলত যোগদান কৰিবৰ কাৰণে আমাৰ AICC নেতা জিতেন্দ্ৰ সিং ডাঙৰীয়াৰ লগত আলোচনা মৰ্মে আমাৰ AICCৰ পৰামৰ্শ অনুসৰি আজি ইয়াত আমি এই যোগদান কাৰ্যসূচীটো অনুষ্ঠিত কৰিছোঁ। আৰু গোটেই অসমৰ নতুন প্ৰজন্মৰ কাৰণে এটা ভাল খবৰ যে অসমৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ সাধাৰণ সম্পাদিকা আৰু অসম চৰকাৰৰ ৰাজপত্ৰিত্ব বিষয়া ACS অফিচাৰ তেওঁ কালি পদত্যাগ কৰিছে চাকৰিৰ পৰা। পল্লৱী শইকীয়া ডাঙৰীয়ানী আগতে কংগ্ৰেছৰ NSY সংগঠনত জড়িত আছিলে। এতিয়া NSY পৰা গৈ তেওঁ চাকৰি কৰিলে, APSC পালে আৰু এতিয়া APSC চাকৰি ৰিজাইন দি কংগ্ৰেছ দলৰ আজি যোগদান কৰি দেশৰ স্বাৰ্থত কাম কৰিবলৈ আগবাঢ়ি আহিছে। গতিকে মই প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে আমাৰ দলৰ প্ৰাক্তন সভাপতি ৰিপুণ বৰা ডাঙৰীয়াক মই আন্তৰিকতাৰ আদৰণি জনাইছোঁ আৰু আমাৰ পল্লৱী শইকীয়া ডাঙৰীয়ানীকো আদৰণি জনাইছোঁ। আমাৰ ৰিপুণ বৰা ডাঙৰীয়াৰ লগত চিনাকি কৰি দিয়া সম্ভৱ নহ'ব। পৰৱৰ্তী সময়ত আমি তেখেতসকলকো বিক্ৰম ৰামচিয়াৰী ছেক্ৰেটাৰী, ফিৰোজ আহমেদ ছেক্ৰেটাৰী,